সন্দেহযুক্ত নাগৰিক নহয় চৰকাৰী ভূমিত চকু চৰকাৰী গাঁও প্ৰধানৰ চৰকাৰী ভূমি বেদখল কৰি গাঁও প্ৰধানে সাজিছে পকী ঘৰ গুৰু গোহাঁই নমনা গাঁও প্ৰধান হৰিলাল দাসৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজ ইয়াকে লৈ জাগিৰোডৰ শান্তিনগৰত সৃষ্টি হৈছে অশান্তিৰ হয় এগৰাকী চৰকাৰী গাঁও প্ৰধানৰ কৰ্মকাণ্ডই জোকাৰিছে জাগিৰোডৰ শান্তিনগৰ অঞ্চল সীতাদেউৰী নামৰ এগৰাকী খিলঞ্জীয়া বিধৱা মহিলাৰ ভূমি বেদখলেৰে গাঁও প্ৰধান হৰিলাল দাসে সাজিছে পকী ঘৰ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি স্থানীয় লোকক দিছে ভাবুকি তৰিছে গোচৰো ক্ষমতাৰ ৰাগিত মাতাল এগৰাকী চৰকাৰী গাঁও প্ৰধান হৰিলাল দাসে গ্ৰেপ্তাৰ কৰে স্থানীয় লোক বা আৰক্ষী প্ৰশাসনকো মাটিৰ মালিকৰ অজ্ঞাতে নিজৰ নামত জালিয়াতিৰে নাম জাৰি কৰি নিৰ্বিঘ্নে নিৰ্মাণ কাৰ্য চলাই গৈছে গাঁও প্ৰধান হৰিলাল দাসে এই কথা অৱগত হোৱাৰ পিছতে বুধবাৰে ওলাই আহিছে মাটিৰ প্ৰকৃত গৰাকী আৰু অঞ্চলটোৰ ৰাইজ হাতে হাতে চিপ্ৰাং লৈ মাটিৰ মালিকে এফালৰ পৰা ভাঙিছে পকী দেৱাল আৰু ঘৰ গাঁও প্ৰধান হৰিলাল দাসে বেদখল কৰা ভূমি ৰাইজৰ সহযোগত উচ্ছেদ কৰিছে মাটিৰ প্ৰকৃত মালিকে দুৰ্নীতি আৰু অনিয়মেৰে সম্পত্তিৰ পাহাৰ গঢ়া এইগৰাকী চৰকাৰী গাঁও প্ৰধানৰ আন বহু কুকীৰ্তিত অতিষ্ঠ হৈছে স্থানীয় ৰাইজ সেয়ে ক্ষোভিত ৰাইজে দিলে হৰিলাল দাস কৌবেক গাঁও প্ৰধানৰ মৈমতালি নচলিব হৰিলাল দাস মুৰ্দাবাদ ধ্বনি অতি শীঘ্ৰে বিষয়টো তদন্ত কৰি গাঁও প্ৰধান হৰিলাল দাসক বৰখাস্ত কৰাৰ দাবী তুলিছে গাঁৱৰ ৰাইজে বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাক আহ্বান জনাইছে সকলোৱে আজি জাগিৰোডৰ কুয়াদল শান্তিনগৰ অঞ্চলত এটা দুখ লগা কথা যে ইয়াতে আমি দুৰ্গা পূজা কৰিছিলোঁ লক্ষ্মী পূজা কৰিছিলোঁ ইয়াতে চৰকাৰী মাটি আৰু মালিকৰ মাটি মিলাই পেলাই আমি পূজাটো কৰিছিলোঁ কিন্তু ইয়াতে দেখা গ'ল তেওঁ লক্ষ্মী পূজা পিছদিনা ৰাতি আমি লক্ষ্মী পূজা কৰিলোঁ ৰাতিপুৱা তেওঁ গোটেই মাটি জাউৰা দি দিছে হৰিলাল দাস গাঁও প্ৰধান আমি যেতিয়া সুধিলোঁ তেওঁ ক'লে মই ইয়াতে 1 কঠা মাটি কিনিছোঁ আমি সাধাৰণ সভা পাতিলোঁ তাতে তেওঁক মাতিলোঁ তেওঁ ক'লে যে মালিকে মোক ল'ৰা বনাই লৈছে আপোনালোকে ইয়াতে মাটি নাপাব 1 কঠা মাটি মই কিনিছোঁ আৰু বাকী গোটেই মাটিটো মোৰ তত্ত্বাৱধানত দিছে আমি তেতিয়া একো কৰিব উপায় নাই তেতিয়া আমি আকৌ এটা মিটিং পাতিলোঁ মিটিং পতাৰ পিছত পিছদিনা তেওঁ সেইদিনা ৰাতি মিটিঙৰ দিনা ৰাতি তেওঁ মাইকী মানুহক প্ৰায় 11টামান বজাত ভাবুকি দিছে যাতে এইটোত কোনো হেৰি হস্তক্ষেপ নকৰে তাৰপিছতে ৰাতিপুৱা মাইকী মানুহবিলাক ওলাই আহিছে তেওঁ গৈ পেলাই বেলেগৰ নামত মিছা কেছ দিছে মিছা কেছ দিয়াৰ পিছত আমাক থানাত মাতিছে আমি গ'লোঁ তেতিয়াই উৰুই গছে উৰটো ওলালে যে মালিকে মাটি বিক্ৰী কৰাই নাই তেওঁৰ ওচৰত হৰিলাল প্ৰধান গাঁও প্ৰধানে অবৈধভাৱে জালিয়াতিৰে 15 মাটি তেওঁ নামজাৰি কৰি লৈছে এইটো মই জাগিৰোড সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু মই অসমৰ মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ যে এই বিষয়টো সঁচা তদন্ত কৰি প্ৰকৃত দোষীয়ে প্ৰকৃত শাস্তি পাব লাগে এইটো মই অনুৰোধ কৰিছোঁ আজি গাঁও প্ৰধান আজি আপোনালোকে MP UP যাক গাঁও প্ৰধানে মেইন থানাত কেছ গ'লে থানাই কেছ নলয় গাঁও প্ৰধানৰ ওচৰত পঠাই দিয়া গাঁও প্ৰধানে যিটো বিচাৰ কৰিব সেইটো হ'ব আজি আমাৰ ইয়াত আগতে গাঁওবুঢ়া আছিলে এতিয়া গাঁও প্ৰধান আছে সেই গাঁও প্ৰধান মানুহৰ প্ৰাণ বচাব লাগে নে মাৰিব লাগে এই গাঁও প্ৰধানে মানুহৰ সম্পত্তি হস্তক্ষেপ কৰিছে এনেকুৱা গাঁও প্ৰধানৰ কেনেকুৱা শাস্তি হ'ব লাগে এইটো চৰকাৰে যাতে বিবেচনা কৰে আজি ৰাইজ শিলডল ভাঙি আহিছে অন্যায়ৰ বিৰুদ্ধে আমি আছোঁ কোনোবা অন্যায় কৰিব কাৰোবাৰ সম্পত্তি হস্তক্ষেপ কৰিব এটা আমি সহ্য কৰিব নোৱাৰিম আমি ৰাইজ মালিকে অসহায় তেওঁ এজন বিধৱা মানুহ পেৰালাইচিছ মানুহ তেওঁ যেতিয়া গম পালে যে তেওঁৰ নামৰ মাটি পাট্টা 15 মাটি জালিয়াতিৰে কোনোবা হৰিলাল দাস গাঁও প্ৰধানে নামজাৰি কৰি লৈছে তেতিয়া তেওঁ অসহায় আমাৰ সহায় বিচাৰিছে আজি আমি তেওঁক সহায় কৰিব আহিছোঁ তেওঁৰ মাটি তেওঁ নিজে হাতেৰে দখল কৰিছে ৱাল ভাঙিছে যেহেতু গাঁও প্ৰধানে ইয়াতে দোকান দিবলৈ কেনেকৈ চাক তাৰ কি সাহস কি মানসিকতা বেলেগৰ সম্পত্তিৰ ওপৰত তেওঁৰ কিমান লোভ সেইটো বিচাৰ কৰিব লাগে আজি মালিকে নিজৰ মাটি নিজে দখল কৰিছে আমাৰ সহায় বিচাৰিছে আমি ৰাইজে সহায় কৰিব আহিছোঁ হৰিলাল দাসে
মোৰ মানে চলনা কৰিকে মই একো নাজানো। 15 লেচা মাটি কি চাল কৰি তাৰ নামত উঠাইছিল মই গম পোৱা নাছিলোঁ। পূজা কমিটিৰ ৰাইজে যদি নগ'লে হয় মই আজিও এইখিনি গম নাপালোঁ হয়। তাৰ কাৰণে ৰাইজৰ ফালৰ পৰা ইহঁতে পূজা কমিটি ৰাইজকো মই ক্ষমা বিচাৰিছোঁ। তাৰমানে যাওঁকে কৈছিলে, যাওঁকে মানে সিহঁতক মই ওলাই খেদাইছিলোঁ ঘৰৰ পৰা। তাৰ কাৰণে মই বহুত লাজত পৰিছোঁ আৰু ক্ষমা কৰি দিব মোক। তাৰমানে এনেকুৱা কৰিছে, সি চাকৰি পৰা তাক খেদিবই লাগে। তাৰ লাইফত এইবিলাক থাকিব নালাগে আৰু তাৰ চৰিত্ৰবিলাক বহুত বেয়া। য'তে যায় ত'তে মাইকী মানুহ নাম্বাৰ বিচাৰে, মতা মানুহ নোহোৱা সুবিধা বিচাৰি যায়। মানে সি বহুত বেয়া হেৰিবিলাক কৰি থাকে। মোকলাই লৈছোঁ। তাৰ কাৰণে মই বহুত শান্তি পাইছোঁ। ৰাইজে নোহোৱা হয় মই আজি মোকলাবই নোৱাৰিলোঁ হয়। ৰাইজৰ কাৰণে এতিয়া মই মুকলি কৰিছোঁ নিজৰ মাটিখিনি। নিজে এতিয়া দখল-চখল নিজৰে হয়। তাৰ বিনিময়ত মানে সি নিজৰ কৰি লৈছিলে। হৰিলাল দাসে গাঁও প্ৰধান। এই গাঁও প্ৰধান হ'বই নালাগে সি। তাক চাকৰিৰ পৰা খেদি দিলে ভাল আৰু। হয়, আজি হৰিলাল দাস নামৰ যিজন গাঁও প্ৰধান বুলি আমি শুনা পাইছোঁ, তেওঁ এজন চৰকাৰী বিষয়া হয়। আজি এই বাইদেউগৰাকী মাটিখিনি তেওঁ নিজৰ নামত কেনেকৈ জালিয়াতি কৰি তেওঁ নিজৰ নামত তুলি ল'ব পাৰিলে। গতিকে তেওঁ গম পালে, কথাখিনি গম পাই আজি আহি ৰাইজৰ সহায়ত তেওঁ নিজৰ মাটি নিজে তেওঁ নিজৰ দখললৈ আনিলে। JCB লৈ তেওঁ যিখিনি কৰিবলৈ কৰণীয় কাম কৰিলে। গতিকে চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ, এজন গাঁও বিষয়া হৈ, গাঁও প্ৰধান হৈ, চৰকাৰী বিষয়া হৈ তেওঁৰ পদটোৰ পৰা যাতে অতি সোনকালে তেওঁ পদৰ পৰা আঁতৰাব লাগে আৰু তেওঁৰ লগত যোন ব্যক্তি জড়িত আছে সকলোখিনি আইনগত ব্যৱস্থা কৰি তেওঁলোককো এটা উচিত শাস্তি দিব বুলি প্ৰশাসনৰ ওচৰত আমাৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা এটা আবেদন থাকিল। গতিকে চৰকাৰে অতি সোনকালে তেখেতৰ ওপৰত এটা বৃহৎ ব্যৱস্থা লওক আৰু তেওঁ গাঁও প্ৰধানৰ যিটো দায়িত্বত আছে সেই দায়িত্বৰ পৰা যাতে তেওঁ আঁতৰাব লাগে। এইখিনিয়ে চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ থাকিল। জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপৰ্ট, TS24 লাইভ।